এসময়ৰ কথা। এইখন হাবিত থকা সকলো জীৱই নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত আছিল। আৰু সেই হাবিতে আছিল এটা লোমা নামৰ ধূৰ্ত শিয়াল। আৰে এই হাবিখনত ইমান দিন হ'ল কাকো লগ পোৱা নাই। এনেকে থাকিলে কি নহব, অলপ ওলাইয়ে যাওঁ। আৰু সেই বুলি ভাবি লোমাই আগবাঢ়িব ধৰিলে। আৰু এইটো বগলী, শান্ত, ভদ্ৰ আৰু বুদ্ধিমান। স্বভাৱ বেলেগ হলেও সিহঁত আছিল অতি ভাল বন্ধু। কিন্তু লোমাৰ মনত কেতিয়াবা দুষ্টামি জাগে। মই এটা মজা কৰোঁ নেকি? বন্ধু, কাইলৈ মোৰ ঘৰলৈ আহিবা, স্পেচিয়েল খাবলৈ পাবা। অহ, নিশ্চয় আহিম। পিছদিনা বগলী উৎসাহেৰে ওলাই গলি। লোমাই সুগন্ধি চুপ বনাইছিল, কিন্তু তাৰ মনত আন কিবা চলি আছিল। চুপটো দিয়া হৈছিল এটা পাতল থালিক। লোমাই ভিতৰে ভিতৰে হাঁহি আছিল। বগলীয়ে চেষ্টা কৰিলে চুখিনি খাবলৈ, কিন্তু চেষ্টা কৰিও খাব নোৱাৰিল। বগলী দুখ পাই ঘৰলৈ উভতি গল। সেই ৰাতিতে চিন্তা কৰিলে, এইটো অন্যায় আছিল আৰু উত্তৰ দিব লাগিব। এইবাৰ তুমি মোৰ ঘৰলৈ আহিবা। নিশ্চয়। লোমা ভাবিলে, এইবাৰ নিশ্চয় ভাল খাবলৈ পাব। আজি বগলীৰ ঘৰত ভালকৈ খাব লাগিব। বাহ, কি মজা! খোৱাৰ কথা ভাবি ভাবি লোমা ওপৰত গৈ থাকে। কিন্তু এইবাৰ যি আগতে হৈছিল, এতিয়া সেইটো উল্টা হ'ল। কিন্তু ৰুমাই জাৰটোৰ ভিতৰত মুখেই ভৰাব নোৱাৰিলে। এইটো অসম্ভৱ। লোমাই নিজৰ ভুল বুজিলে। যেনে কৰ্ম তেনে ফল। মোক ক্ষমা কৰিবা, মই ভুল কৰিছিলোঁ। সিহঁতৰ বন্ধুত্ব পুনৰ আগবাঢ়িল। পুনৰ আকৌ এবাৰ দুয়ো ভাল বন্ধু হৈ একেখন হাবিতে বাস কৰিলে। অগণিহঁতক সেইবাবে কোৱা হয়, যেনে কৰ্ম তেনে ফল।